আমি সকলো জীৱ ভগৱানৰ মায়াত বন্দী হৈ আছো। তোমাৰো মায়ে মোহিত সৰ্বক্ষণ, আমি সকলো তেওঁৰ মায়াত বন্দী হৈ আছো। তুমি আত্মা তোমাকো নাজানে একোজন। তেওঁ যে সকলোৰে হৃদয়তে যে আত্মাৰূপে আছে, আজি আমি সেই কথাটো নাজানো। নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক মনত দুখ পোৱাকে কথা কয়। বহুত বোৱাৰীয়ে শাহুৱেকক দুখ পোৱাকে কথা কয়। কিয়? তেওঁলোকে আত্মাৰ ধৰ্ম নাজানে, আত্মা কি বস্তু নাজানে। চবৰে হৃদয়তে যে আত্মা সোমাই আছে, এই কথাটো আমাৰ বহুত মানুহে নজনাৰ কাৰণে ইজনে সিজনক অন্তৰত দুখ দিয়াকৈ কথা ক'ব পাৰে। ভগৱন্তই কৈছে, কাক দুখ দিছা, কাক আঘাত দিছা? চবতে দেখোন ময়ে আছো। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণুমানী, হিংসা এৰি কৰা উপকাৰ। মই চবতে আত্মাৰূপে আছো। পাৰিলে উপকাৰ কৰিবা, পুণ্য হব। কাকো হিংসা নকৰিবা, পাপ হব। গতিকে আজি আমি এই কথাটো বুজি নোপোৱাৰ কাৰণে যে সমস্ততে যে ভগৱন্ত আছে, তুমি পশু পক্ষী সুৰা সুৰ তৰু তৃণ, অজ্ঞানতে মূঢ়জনে দেখে ভিন্ন ভিন্ন। আজি অজ্ঞানতাৰ কাৰণে মই এওঁক বেলেগ বুলি ভাবিছো, কিন্তু চবতে তেওঁই আছে। ভগৱানে কৈছে, মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে। নহব। তুমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। কোনো শাহুৱেকে নাভাবিব বোৱাৰীক মই আঘাত দি মই শান্তি পাম। ভগৱানে কৈছে, মোকেই দুখ দিছা, গতিকে তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। কোনো বোৱাৰীয়ে নাভাবিব শাহুৱেকক বেয়াকে কৈ পেলাই মই আনন্দ পাম বুলি। নজনাৰ কাৰণে বহুত বোৱাৰীয়ে শাহুৱেকক বেয়াকে কৈ লগৰজনীক কয়, মই আজি শাহুক একদম ঠিকছে দি দিছো দেই, হাড়লৈকে ভেজাই দিছো। ভগৱানে কৈছে, কাক ভেজাই থৈ গৈছা? তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। বহুত শাহুৱেকে কয় লগৰ মানুহজনীক, মই আজি বোৱাৰীক একদম ঠিককে দি দিছো, হাড়লৈকে ভেজাই দিছো। ভগৱানে কৈছে, কাক দিছা? চবতে দেখোন ময়ে আছো, মোকে দুখ দি যা, গতিকে তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। আপুনি কাৰোবাক দুখ দিলে আপুনি দুগুণ দুখ পাবই, আপুনি সাৰিব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে আমি আচলতে নামধাৰী শাহু বা বোৱাৰীক দুখ দিয়া নাই, আত্মাক দুখ দিছো। ভগৱন্ত সকলোৰে হৃদয়ত আত্মাৰূপে আছে। সেইকাৰণে কৈছে, হৰিষি কেৱলে সঁচা, মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। যিসকল জ্ঞানী মানুহ তেওঁলোকে কাকো দুখ দিব নোৱাৰে, কাৰণ চবতে ভগৱান আছে, চবতে ভগৱান আছে। গতিকে আমি ভাগৱত শুনি সেই বেয়া ভাৱবিলাক যেতিয়ালৈকে এৰিব নোৱাৰিম, তেতিয়ালৈকে আপুনি মনে ভবা ভালৰ সুখ ভোগ কৰিবলৈ নাপাব।